এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। আজি আমি এতিয়া পিঠা বনাই আছোঁ। এয়া পিঠা মানে ৰুটি বনাইছিলোঁ আৰু ঘিউ দি বনাইছোঁ। মনোৰমা ঘিউৰে বনাই আছোঁ আমি এতিয়া পিঠা। মানে কালি ৰাতিটো টোপনি ক্ষতি হ'ল। কালি আমাৰ ধুন মানুহ বেজি দি আনিছিলোঁ যে, সেয়া বেজি দিয়াৰ পিছত ৰাতিটো জ্বৰ হ'ল। তাৰমানে 3টা বেজি একেলগতে দি দিবলগীয়া হ'ল। আগৰবাৰ কাহ হৈছিলে, সেইটো কাৰণে ইমান অকণমানি ল'ৰাটো 3টাকৈ বেজি দি দিয়াৰ কাৰণে তাৰ ৰাতিটো জ্বৰ হ'ল। আৰু এতিয়া তাক অকণো এৰিবই পৰা নাই, মই আজৰিয়ে হ'ব পৰা নাই। তথাপিও আজি ল'ৰাকেইটাই বোলে পিঠা খায়, ৰুটি, সেইটো কাৰণে স্কুল গুচি যায়, যিহেতু ঘৰত আছে, গতিকে গৰম গৰম ৰুটি বনাই খুৱাওঁ বুলি বনাই আছোঁ। এতিয়া মই অকলে বনোৱা নাই দেই, আমাৰ অংকুৰজ্যোতিয়ে মোক সহায় কৰি দিছে। আৰু এইফালে আপোনালোকক দেখাই দিম দেই, আমাৰ অংকুৰজ্যোতি এনেকুৱা ধৰণে গোল গোলকৈ ধুনীয়াকৈ ৰুটিটো বনাইছে। চাব দেই, এয়া চাওক, এয়া একদম ধুনুকৈ গোল গোলকৈ বেলিব জানে ল'ৰাটোৱেও। তাকে বোলো আপোনালোকক অকণমান দেখাই দিওঁ।